নমস্কাৰ মই আজি তোমালোকৰ লগত ডেমক্ৰেসি অৰ্থাৎ অসমীয়াত কয় গণতন্ত্ৰ এই বিষয়ে আমি আলোচনা কৰিম গণতন্ত্ৰ শব্দটো নতুন শব্দ নহয় আমি ইয়াক আগৰ পৰাই শুনি আহিছো সদায় শুনো যে আমি ভাৰতবৰ্ষক আমি এখন গণতান্ত্ৰিক দেশ বুলি কওঁ এই গণতন্ত্ৰটো এনে কি বুজায় গণতন্ত্ৰ কিন্তু আজিৰ বস্তু নহয় গণতন্ত্ৰ পৃথিৱীত বহুত আগৰ পৰাই চলি আছে কিন্তু এই আজিৰ যিটো নতুন ভাৱধাৰা সেইটো এতিয়াহে আমি উপলব্ধি কৰিছো বা এতিয়াহে আমি ফিল কৰিছো গণতন্ত্ৰ বুলি কওঁতে আমি সাধাৰণতে আমাৰ মনলৈ কাৰ উদাহৰণটো আহে এব্ৰাহিম লিংকনৰ ডেফিনেশ্যনটো আহে ডেফিনেশ্যনটো কি হৈছে এব্ৰাহিম লিংকনে কি কৈছিলে যে ডেমক্ৰেসি ইজ আ গভৰ্নমেণ্ট ফৰ দ্য পিপল অফ দ্য পিপল এণ্ড বাই দ্য পিপল গতিকে এই শব্দটোৱে কি বুজাইছে যে ডেমক্ৰেসি কাৰ কাৰণে বুজাইছে যে গণতন্ত্ৰ জনসাধাৰণৰ কাৰণে আৰু গণতন্ত্ৰই সকলো মানুহৰ কথাই চিন্তা কৰে বা সকলো মানুহৰ কথাই গণতন্ত্ৰই ভাবে এতিয়া আমি যদি শব্দটো ক'ৰ পৰা আহিছে প্ৰথমতে আমি সেইটো চাওঁ যে ডেমক্ৰেসি শব্দটো ক'ৰ পৰা আহিছে এই শব্দটো ডিমছ দুটা গ্ৰীক শব্দৰ পৰা আহিছে ইয়াৰ উৎপত্তি দুটা গ্ৰীক শব্দৰ পৰা হৈছে ডেমছ আৰু ক্ৰাটেয়া গতিকে তাৰ পৰা ইংৰাজী শব্দটো হৈছে ডেমক্ৰেসি আৰু গ্ৰীকৰ যিটো ডেমক্ৰেটিয়া শব্দ তাৰ পৰা হৈছে ডেমক্ৰেসি এতিয়া ডেমক্ৰেসিৰ অলৰেডি আমি দেখিলো যে বিভিন্ন ধৰণৰ লিখকে বিভিন্ন ধৰণৰ তেওঁলোকে উদাহৰণ আমাক দিছে তেওঁলোকে বিভিন্ন ধৰণেৰে আমাক তেওঁলোকৰ ডেফিনেশ্যনছ বিলাক দিছে এই ডেফিনেশ্যনছ বিলাক চাবলৈ গ'লে দেখা যায় যে ডেমক্ৰেসি সাধাৰণতে জনসাধাৰণৰ হিতাৰ্থে বা জনসাধাৰণৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰে আমি যদি এটা ন্যাৰো সেন্সত চাওঁ যদি ডেমক্ৰেসিক আমি এটা ন্যাৰো বা সংকীৰ্ণ দৃষ্টিভংগীৰ পৰা চাওঁ তেতিয়াহ'লে ইয়াক কেৱল এটা শাসন ব্যৱস্থা বুলি আমি ক'ব পাৰোঁ যে ডেমক্ৰেসি ইজ নাথিং বাট আ ফৰ্ম অফ এডমিনিষ্ট্ৰেশ্যন বা ফৰ্ম অফ ৰুল গতিকে ই এটা শাসন ব্যৱস্থা আৰু যদি ইয়াক এটা আমি বৃহৎ মানে এটা ব্ৰডাৰ দৃষ্টিকোণৰ পৰা চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ই এটা মানে সমাজ ব্যৱস্থা বা ই এটা ৰাষ্ট্ৰ ব্যৱস্থা বা এটা বিশেষ অৰ্থনৈতিক ব্যৱস্থাকো বুজায় গতিকে নেৰো সেন্সত ই এটা অকল পলিটিকেল এডমিনিষ্ট্ৰেশ্যনক বুজায় কিন্তু যদি ব্ৰডাৰ সেন্সত চাওঁ তেতিয়াহ'লে এটা সমাজ ব্যৱস্থা বা ৰাষ্ট্ৰ ব্যৱস্থা বা শাসন ব্যৱস্থাক বুজায় বুলি আমি ক'ব পাৰোঁ গতিকে গণতন্ত্ৰই ৰাষ্ট্ৰ ব্যৱস্থাক বুজাওঁতে যিবিলাক সৰ্বসাধাৰণ নীতি আছে সেই গোটেই নীতিবিলাক তেওঁলোকে সামৰি লয় গতিকে গণতন্ত্ৰই নাগৰিকসকলক সকলো ধৰণৰ সা সুবিধা দিয়াৰ কথা কয় গণতন্ত্ৰৰ বিৱৰ্তন কেনেকৈ হৈছিলে ইভলিউশ্যন কেনেকৈ হৈছিলে বা কেনেকৈ সৃষ্টি হৈছিলে আমি সাধাৰণতে গণতন্ত্ৰ বুলি ক'লে ভাবোঁ যে এইটো এতিয়াৰ দিনৰ চৰকাৰ কিন্তু আচলতে গণতন্ত্ৰ এতিয়া নহয় বহুত আগৰ পৰাই গণতান্ত্ৰিক ভাৱধাৰা বা গণতন্ত্ৰ আমাৰ সমাজত চলি আছিলে কেনেকুৱা ধৰণকৈ চলি আছিলে যে খ্ৰীষ্ট পূৰ্ব প্ৰায় ৫,০০০ বছৰৰ আগতে গ্ৰীচত গণতন্ত্ৰ চলি আছিলে গতিকে বহুত আগৰে পৰাই গণতন্ত্ৰ বা গণতান্ত্ৰিক ভাৱধাৰা এই ধৰণৰ ছিষ্টেমছবিলাক গ্ৰীচত চলি আছিলে গতিকে হিৰডিটাছে সেই দিনতেই তেওঁ কি কৰিছিলে ইয়াৰ প্ৰচলন কৰিছিলে হিৰডিটাছ এজন পলিটিকেল থিংকাৰ তেওঁ সেই সময়ছোৱাতে তেওঁ গণতান্ত্ৰিক ভাৱধাৰাবিলাক তেওঁ প্ৰচলন কৰিবৰ চেষ্টা কৰিছিলে কিন্তু গ্ৰীক যিসকল দাৰ্শনিক আছিলে এই গ্ৰীক দাৰ্শনিকসকলে কিন্তু গণতন্ত্ৰক এটা ভাল চৰকাৰ বুলি আখ্যা দিব খোজা নাছিলে গণতন্ত্ৰক তেওঁলোকে ভাল বুলি কোৱা নাছিলে আমি হিৰডিটাছৰ কথাই কওঁ বা প্লেটো চক্ৰেটিছ এৰিষ্টটল যাৰ কথাই নকওঁ কোনেও গণতন্ত্ৰক এটা ভাল চৰকাৰ বুলি কোৱা নাছিলে এৰিষ্টটলে গণতন্ত্ৰক অস্বাভাৱিক চৰকাৰ বুলি কৈছিলে হিৰডিটাছে চৰকাৰৰ বিভিন্ন প্ৰক্ৰিয়াসমূহৰ দোষসমূহ তেওঁ বিচাৰিছিল বা তেওঁ বিচাৰি উলিয়াবৰ কাৰণে চেষ্টা কৰিছিল গতিকে চক্ৰেটিছে বা এৰিষ্টটলে গণতন্ত্ৰক এটা বিকৃত শাসন ব্যৱস্থা বুলি কৈছিল গতিকে সেইকাৰণে কি হৈছিলে সেই সময়ৰ যিটো আমাৰ প্ৰথা আছিলে সেই সময়ত কি আছিলে মানুহৰ শ্ৰেণী বিভাজন আছিলে আৰু এই শ্ৰেণী বিভাজনটো কিহৰ ওপৰত ভিত্তি কৰি হৈছিলে দাস প্ৰথাৰ ওপৰত সৃষ্টি কৰি হৈছিলে গতিকে মানুহৰ জন্ম আৰু মানুহৰ কৰ্ম এই জন্ম আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি মানুহৰ ডিভিজন কৰা হৈছিলে আৰু এই ডিভিজনে কি কৰিছিলে
এটা কথা মানুহক শিকাইছিলে যে কিছুমান মানুহে এই পৃথিৱীত জন্ম লৈছে শাসন কৰিবৰ কাৰণে, আৰু কিছুমান মানুহে জন্ম লৈছে যে তেওঁলোকক সদায় কোনোবাই তেওঁলোকৰ ওপৰত শাসন চলাব। গতিকে এই বিভাজনটো থকাৰ কাৰণে এখন সমাজত সমতা বা ইকুৱেলিটি কোনোদিনে বিৰাজমান হ'ব পৰা নাই। আনকি যদি আমি আগৰ গ্ৰীক নগৰ ৰাষ্ট্ৰবিলাকৰ ফাললৈ চাওঁ, তেতিয়া আমি কি দেখোঁ যে তাত কিন্তু সকলো মানুহকে চৰকাৰী যিটো প্ৰক্ৰিয়া, এই চৰকাৰী প্ৰক্ৰিয়াত সকলো মানুহকে অংশগ্ৰহণ ল'ব দিয়া নাছিলে। তাত কেৱল যিসকল মাইকী মানুহ তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিলে, যিসকল দাস তেওঁলোককো অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে। গতিকে অংশগ্ৰহণ কোনে কৰিছে? যিসকলৰ হাতত সম্পত্তি আছিলে, আৰু মিলে অলপমান শিক্ষা অৰ্হতাৰ কথা কৈছিলে, আৰু যাৰ হাতত উফুৰন্ত সময় আছিলে তেওঁলোকেহে ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিছিলে। গতিকে এইদৰে এটা ডাঙৰ চাংক অফ পিপল আমি যিহেতু ৰাজনৈতিক প্ৰক্ৰিয়াৰ পৰা বাদ দি থলোঁ, গতিকে তেওঁলোকে কি কৰিব নোৱাৰিলে, তেওঁলোকে শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব নোৱাৰাৰ কাৰণে কি হ'ল, সমাজত যিটো ইউনিফৰ্মিটি থাকিব লাগিছিল বা যিটো সমতা থাকিব লাগিছিল, সেই সমতাটো আমি সেই সময়ৰ সমাজ ব্যৱস্থাত আমি দেখিবলৈ পোৱা নাছিলোঁ। চিন্তাবিদসকলে তেওঁলোকে প্ৰকাশ কৰিছিলে যে যিটো সময়ত গণতন্ত্ৰৰ কথা গ্ৰীক দাৰ্শনিকসকলে কৈছিলে, সেই গ্ৰীক দাৰ্শনিকসকলে কিন্তু গণতন্ত্ৰক ভাল চৰকাৰ বুলি কোৱা নাছিলে। প্লেটোৱে যিজন দাৰ্শনিক ৰজা, সেই দাৰ্শনিক ৰজাৰ জ্ঞানৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছিলে, আৰু তেওঁ ভাবিছিল যে তেনেকুৱা এজন দাৰ্শনিক ৰজাইহে তেওঁলোকৰ কাম কাজবিলাক কৰিব পাৰিব। সপ্তদশ শতিকাত কি হৈছিলে, ইংলেণ্ডত আজিৰ যিটো বৰ্তমানৰ গণতন্ত্ৰ, সেই গণতন্ত্ৰটো সপ্তদশ শতিকাত আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। ইংলেণ্ডত সেই সময়ত কি আছিলে, ৰজা প্ৰথম চাৰ্লছ আছিলে, আৰু তেওঁৰ দিনতে তেওঁ কি কৰিছিলে, ৰজাৰ চৰম ক্ষমতা তেওঁ প্ৰয়োগ কৰিছিলে, যিটো কথাৰ কাৰণে জনসাধাৰণে বিদ্ৰোহ কৰিবলগীয়া হৈছিলে। আৰু এই বিদ্ৰোহৰ ফলত 1469ত চাৰ্লছে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। তাৰপিছত 1688 ইংলেণ্ডত কি হৈছিলে, গৌৰৱময় বিপ্লৱ হৈছিলে, বা যিটোক আমি ইংলিছত কওঁ গ্লৰিয়াছ ৰেভলিউশ্যন। এই গ্লৰিয়াছ ৰেভলিউশ্যনত কি হৈছিলে, ইংলেণ্ডৰ যিজন দ্বিতীয় জেমছ আছিলে, তেওঁ সিংহাসন ত্যাগ কৰিবলগীয়া হৈছিলে, আৰু তাৰপিছত ইংলেণ্ডৰ সিংহাসনত আহিলে উইলিয়াম III। আৰু এই উইলিয়াম III অহাৰ পিছতে ইংলেণ্ডত কি হ'ল, আজি বৰ্তমান যুগৰ যিটো সাংবিধানিক গণতন্ত্ৰ কনষ্টিটিউচনেল ফৰ্ম অফ গভৰ্ণমেণ্ট তাত আৰম্ভ হ'ল, বা তাত প্ৰথম ষ্টাৰ্ট হ'ল। গতিকে ব্ৰিটেইনৰ বুৰঞ্জী 1688ৰ গৌৰৱময় বিপ্লৱ বা গ্লৰিয়াছ ৰেভলিউশ্যনৰ পিছতে আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। আৰু তেতিয়াৰে পৰাই ৰজাৰ যিটো স্বেচ্ছাচাৰী শাসন আছিলে, সেই স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই পেলাই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। গতিকে গৌৰৱময় বিপ্লৱেই মানে আমি কি বুলি ক'ব পাৰোঁ যে ৰাজতন্ত্ৰৰ অন্ত পেলাই সাংবিধানিক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ আৰম্ভণি কৰে বুলি আমি ক'ব পাৰোঁ। কিন্তু এই গণতান্ত্ৰিক শাসন ব্যৱস্থা অকল ইউৰোপতে আবদ্ধ হৈ থকা নাছিলে, ই অন্য দেশলৈও সম্প্ৰসাৰণ কৰিবলৈ লাগে লাগে ধৰিলে। নেক্সট যিখন দেশত গণতান্ত্ৰিক আন্দোলন হৈছিলে সেইখন হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰত সেই সময়ত কি হৈছিলে, 13খন কলনিজ বা উপনিৱেশ লৈ পেলাই তেওঁলোকে ইংলেণ্ডে শাসন কৰি আছিলে। তেওঁলোকে শাসন ব্যৱস্থা কেনেকৈ কৰিছিলে, তেওঁলোকে নিজে গভৰ্ণৰ নিযুক্তি দিছিলে, আৰু এই গভৰ্ণৰবিলাকে এই কলনিজৰ লেজিছলেটিভ এছেম্বলিজবিলাকৰ লগত যোগাযোগ কৰি পেলাই তেওঁলোকে তেওঁলোকৰ শাসন প্ৰক্ৰিয়া চলাই নিছিলে। কিন্তু এই শাসন প্ৰক্ৰিয়া জনসাধাৰণ সন্তুষ্ট হোৱা নাছিলে, আৰু তেওঁলোকে বিপ্লৱ আৰম্ভ কৰিলে। আৰু এই বিপ্লৱৰ কথা আমি সকলোৱে জানো, যিটো আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ, আৰু আল্টিমেটলি তেওঁলোকে 1776ত তেওঁলোকে ইণ্ডিপেণ্ডেঞ্চ পালে, আৰু তেওঁলোকে এখন গণতান্ত্ৰিক গণৰাজ্য প্ৰতিস্থাপন কৰিবৰ কাৰণে তেওঁলোক সাফল্য হ'ল। আৰু এই গণৰাজ্যৰ মূল ভেটি কি আছিলে, সমতা, স্বাধীনতা আৰু ভাতৃত্বৰ ভাৱ। এই তিনিটা মূল মন্ত্ৰ লৈ পেলাই তেওঁলোকে মাৰ্কিন যুক্তৰাষ্ট্ৰতো তেওঁলোকে গণতন্ত্ৰ আৰম্ভ কৰিছিল বা আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। এতিয়া অকল আমেৰিকা বা ইউৰোপতে মানে ইংলেণ্ডতে আবদ্ধ হৈ থকা নাছিলে। এই বিপ্লৱ লাহে লাহে ফ্ৰান্সো
ফ্ৰান্সো পালেহি আৰু এই সময়ত ফ্ৰান্সৰ যিসকল লিখক আছিলে তেওঁলোকে দেখিছিলে যে তেওঁলোকৰ লিখনিয়ে মণ্টেস্কিউ ভল্টায়াৰ ৰুছো এওঁলোকৰ লিখনিয়ে কিন্তু স্বাধীনতা বা গণতান্ত্ৰিক মনোভাৱৰ সৃষ্টি কৰাত বহুতখিনি অৰিহণা যোগাইছিলে সেই সময়ত ফ্ৰান্সত কি হৈছিলে তেওঁলোকৰ সাংঘাতিক ধৰণেৰে তেওঁলোকৰ সমাজত মানে ডিভিজনছবিলাক কৰা হৈছিলে বা বিভাগবিলাক অনা হৈছিলে এওঁলোকে ৰাষ্ট্ৰযন্ত্ৰৰ যিটো চলিছিলে সেই ৰাষ্ট্ৰযন্ত্ৰটো এক্সট্ৰিম ফৰ্মত আছিলে যিসকল ধনী মানুহ যিসকল এৰিষ্টক্ৰেট এওঁলোকৰ মতেহে সকলো কাম কাজবিলাক হ'ব বা তেওঁলোকৰ মতে সকলো ধৰণৰ ৰুলছ ৰেগুলেশ্যনছবিলাক হ'ব আৰু বাকী কোনেও কোনো ধৰণেৰে তেওঁলোকে এই কাম কাজবিলাক কৰিব নোৱাৰে জন্ম আৰু সম্পদৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত শ্ৰেণী বিভাজন কৰা হৈছিলে আৰু সেই সময়ৰ যিখন ফৰাচী সমাজ ব্যৱস্থা সেই ফৰাচী সমাজ ব্যৱস্থাখন এনেকুৱা আছিলে যে কিছুমান মানুহে সাংঘাতিক লাভ বিলাসৰ মাজত জীৱন নিৰ্যাপন কৰিব আৰু কিছুমান মানুহে একেবাৰে এটা ভয়াৱহ পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিলে হিষ্ট্ৰী আমাক এনেকুৱা উদাহৰণ দিছে যে যেতিয়া এলিট ছেকশ্যন বা যিটো এৰিষ্টক্ৰেট সম্ভ্ৰান্ত লোকসকল যেতিয়া ঘোঁৰা গাড়ীত যায় কাৰণ সেই সময়ত তেতিয়া আজিৰ দৰে ৰাস্তা পদূলি নাছিলে বা তেওঁলোকৰ মটৰ গাড়ী নাছিলে তেতিয়া সেই সময়ত ঘোঁৰা গাড়ী যায় গতিকে ঘোঁৰা চিকুৰাই যেতিয়া দিয়ে যদি আগত কোনোবা সৰ্বসাধাৰণ মানুহৰ ল'ৰা ছোৱালী আগত আহি পৰে তেতিয়াহ'লে ঘোঁৰাডালৰ লেকাম নাটানে কিয়নো চলি থকা ঘোঁৰাটোৱে কষ্ট পাব বা দুখ পাব গতিকে ঘোঁৰাই আগত পৰা মানুহ ল'ৰা ছোৱালী যোনে কি নপৰক কিয় লাগিলে তেওঁলোকক মহতিয়াই লৈ গুচি যায় গতিকে এই চৰম অটপালি শেষ কৰিবৰ কাৰণে কি হ'ল ফ্ৰেঞ্চ ৰেভলিউশ্যন হ'ল আৰু এই ফ্ৰেঞ্চ ৰেভলিউশ্যনৰ ফলত কি হ'ল আল্টিমেটলি ৰাজতন্ত্ৰৰ শেষ হ'ল আৰু যিসকল ফৰাচী বিপ্লৱৰ কাৰণে যিটো ৰজাৰ চৰম ক্ষমতা তাত চলিছিলে সেইটোৰ ওৰ পৰিলে আৰু ইয়াত গণতান্ত্ৰিক ভিত্তিত তেওঁলোকে নতুন চৰকাৰ স্থাপন কৰিবৰ কাৰণে সাফল্য হ'ল বা তেওঁলোকে চেষ্টা কৰিছিলে আৰু ইয়াৰ মূল ভেটি আছিলে স্বাধীনতা সমতা আৰু ভাতৃত্বভাৱ গতিকে তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি তেওঁলোকে গণতন্ত্ৰ এষ্টাব্লিছ কৰিব বিচাৰিছিলে তেওঁলোকে স্বাধীনতা ক্ষমতা আৰু ভাতৃত্বৰ ভাৱ এইকেইটাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নতুন চৰকাৰ তেওঁলোকে চলাবৰ কাৰণে চেষ্টা কৰিছিলে ইয়াৰ উপৰিও তেওঁলোকে মানৱ অধিকাৰৰ নীতি গ্ৰহণ কৰিছিলে আৰু সকলো মানুহকে সমান বুলি ঘোষণা কৰিছে তেওঁলোকে সকলো মানুহকে সমান বুলি ভাবিছিলে আৰু সকলো মানুহে মানুহৰ মাজত কোনো তফাত নাই বা ডিফাৰেঞ্চিয়েশ্যনছ তেওঁলোকে কৰিবৰ কাৰণে চেষ্টা কৰা নাছিলে so 1789 চনত ফৰাচী বিপ্লৱৰ পাছত ফ্ৰান্সত কি হ'ল গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ আৰম্ভণি হৈছে বুলি আমি ক'ব পাৰোঁ ইয়াৰ পিছত 1815 চনত অনুষ্ঠিত ভায়েনা কংগ্ৰেছ 1815 চনত ভায়েনা কংগ্ৰেছ হৈছিলে আৰু এই ভায়েনা কংগ্ৰেছৰ পিছত প্ৰায় 1830 চনলৈকে গণতন্ত্ৰ সম্প্ৰসাৰণ হোৱা নাছিল বা আৰু ইয়াত বাধা দিয়াৰ মূল মানুহজন আছিলে মেট্ৰিয়াক তেওঁ অষ্ট্ৰিয়াৰ এজন পলিটিকেল থিংকাৰ আছিলে কিন্তু তেওঁ বিশেষ বা বহুত দিনলৈ তেওঁ এইটো বাধা দি থাকিব নোৱাৰিলে কাৰণ সেই সময়ত কি হৈছিলে 1830 চনত জুলাই বিপ্লৱ আৰম্ভ হৈছিলে আৰু এই জুলাই বিপ্লৱৰ পিছতে কি হৈছিলে ৰজা দশম চাৰ্লছে ফৰাচী সিংহাসন ত্যাগ কৰিবলগীয়া হৈছিলে গতিকে জুলাই বিপ্লৱৰ পিছতে ফৰাচী ৰজা চাৰ্লছে তেওঁ কি কৰিবলগীয়া হৈছিলে চাৰ্লছ দ্য 10th তেওঁ সিংহাসন তেওঁ ত্যাগ কৰিবলগীয়া হৈছিলে তাৰপিছত 1832 চনত ইংলেণ্ডত সংস্কাৰ আইনৰ সৃষ্টি গ্ৰহণ কৰা হৈছিলে আৰু ইয়াৰ পিছত এই সংস্কাৰ আইন গঠন কৰাৰ পিছত যিসকল মানে জমিদাৰ আছিলে এই শ্ৰেণীৰ হাতৰ পৰা শাসনভাৰ মধ্যবিত্তৰ হাতলৈ আহিলে গতিকে বেৰন আৰু জমিদাৰসকলৰ হাতৰ পৰা শাসনভাৰ মধ্যবিত্ত জনসাধাৰণৰ হাতলৈ আহিলে আৰু এইদৰে গণতান্ত্ৰিক মূল্যবোধেৰে তেওঁলোক আগবাঢ়িবলৈ চেষ্টা কৰিছিলে ঠিক এইখিনি সময়তে ইংলেণ্ডত বেলেগ বেলেগ ঠাইত ইংলেণ্ডৰ ইষ্ট ইউৰোপ ৱেষ্টাৰ্ণ ইউৰোপ এইবিলাকত বেলেগ বেলেগ সময়ত বিপ্লৱ হৈছিলে
আৰু এই বিপ্লৱবিলাকে প্ৰাছিয়া তাৰপিছতে সাৰ্ডিনিয়া এইবিলাকত বিপ্লৱ হৈছিলে আৰু এওঁলোকে সাংবিধানিক মতে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ চেষ্টা চলাইছিলে আৰু তেওঁলোক সাফল্য হৈছিলে গতিকে এই ধৰণে কি দেখা গৈছে যে এই যে নতুনকৈ বিপ্লৱবিলাক হ'ল আৰু এই বিপ্লৱবিলাকে চবতে আগতে ৰাজতন্ত্ৰ আছিলে আৰু এই বিপ্লৱবিলাকে গোটেই ৰাজতন্ত্ৰৰ ওৰ পেলালে আৰু ৰাজতন্ত্ৰৰ ওৰ পেলাই তেওঁলোকে কি কৰিলে তেওঁলোকে গণতন্ত্ৰ স্থাপন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে গতিকে এই বিপ্লৱে মানুহৰ মাজত জাতীয়তাবাদৰ সৃষ্টি কৰিছিলে গতিকে এই বিপ্লৱবিলাক হোৱাৰ কাৰণে মানুহৰ মাজত কি হ'ল জাতীয়তাবোধৰ সৃষ্টি হৈছিল আৰু সাংবিধানিক স্বতন্ত্ৰতা ভাৱধাৰাৰ সৃষ্টি হৈছিলে গতিকে মানুহে নেশ্যনেল ফিলিং এটা আহিলে জাতীয়তাবোধৰ ভাৱ এটা আহিলে আৰু তেওঁলোকে এখন স্বতন্ত্ৰ এটা সংবিধান থকাৰ কথা বা ৰচনা কৰাৰ কথা তেওঁলোকে ভাবিছিলে গতিকে এই আন্দোলনবিলাকে গণতন্ত্ৰৰ বিকাশত যথেষ্টখিনি অৰিহণা যোগাইছিলে 1848 চনত মাৰ্কছ আৰু হেগেলে কি কৰিছিলে তেওঁলোকে কমিউনিষ্ট মেনিফেষ্টো লিখিছিলে আৰু এই কমিউনিষ্ট মেনিফেষ্টোয়ে কি কৰিছিলে সমাজবাদ প্ৰতিষ্ঠা কৰাত যথেষ্ট অৰিহণা যোগাইছিলে গতিকে আগৰ যিটো ৰাজতন্ত্ৰ চলি আছিলে সেই ৰাজতন্ত্ৰ লাহে লাহে বিভিন্ন ধৰণৰ বিপ্লৱবিলাকৰ কাৰণে এই ৰাজতন্ত্ৰবিলাক লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে আৰু গণতান্ত্ৰিক ভাৱধাৰা লৈ পেলাই নতুন নতুন চৰকাৰ স্থাপন কৰা হৈছিলে প্ৰথম গণতন্ত্ৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ কথাও আমি উল্লেখ কৰিব পাৰোঁ কাৰণ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰে কি কৰিছিলে যথেষ্টখিনি অৰিহণা যোগাইছিলে কাৰণ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হোৱাৰ কাৰণে কি হৈছিলে ইউৰোপৰ আৰু পূব ইউৰোপৰ ৰাজতন্ত্ৰৰ সমাধান ঘটে তাৰমানে তেওঁলোকৰ ৰাজতন্ত্ৰ তাত শেষ হ'ল আৰু কিছুমান দেশে গণতন্ত্ৰ প্ৰচলন আৰম্ভ কৰিবলৈ ধৰিলে গতিকে এই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ যেতিয়া হ'ল তেতিয়া মানুহে কি হ'ল মানুহৰ মাজত ৰাজনৈতিক সচেতনতা বাঢ়ি আহিলে তাৰ আগলৈকে যদি মানুহবিলাক কিবা কাৰণে কনচিয়াছ নাছিলোঁ তেতিয়াহ'লে এই ৰাজতন্ত্ৰৰ পিছতে তেওঁলোক মানে কনচিয়াছ হ'বলৈ ধৰিলে আৰু তেওঁলোকে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পিছতে তেওঁলোকে কি কৰিলে তেওঁলোকে আমেৰিকা আৰু ইংলেণ্ডত তিৰোতাসকলক ভোটাধিকাৰ দিলে গতিকে তাৰ আগলৈকে তিৰোতাসকলে ভোটাধিকাৰ পোৱা নাছিলে কিন্তু তাৰপিছত তেওঁলোকে লাহে লাহে ভোটাধিকাৰ পালে ঠিক একে সময়তে ছ'ভিয়েট ৰাছিয়াত কি হৈছিলে বিপ্লৱ হৈছিলে 1917 ৰাছিয়ান ৰেভলিউশ্যন গতিকে এই ৰাছিয়ান ৰেভলিউশ্যনেও কি কৰিলে তেওঁলোকৰ জার যিটো স্বেচ্ছাচাৰী শাসন আছিলে জাৰৰ সেই স্বেচ্ছাচাৰী শাসনৰ অৱসান ঘটালে আৰু তাত তেওঁলোকে ছ'চিয়েলিষ্টিক প্ৰিন্সিপালছৰ ভিত্তিত তেওঁলোকে এখন সমাজ ব্যৱস্থা স্থাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিলে গতিকে ঠিক আৰু এইখিনিতে একে সময়তে ভাৰতবৰ্ষতো কি হৈছিলে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিলে আৰু এই অসহযোগ আন্দোলনৰ মাধ্যমেৰে তেওঁ কি বিচাৰিছিলে যে ব্ৰিটিছ চৰকাৰে আমাৰ স্বাধীনতা ঘূৰাই দিয়ক আৰু আমি এখন গণতান্ত্ৰিক গণৰাজ্য যাতে আমি স্থাপন কৰিব পাৰোঁ এই আদৰ্শ তেওঁ জনসাধাৰণৰ আগত দেখুৱালে বা দাঙি ধৰিলে গণতন্ত্ৰৰ ভিত্তিত কি হৈছিলে বিভিন্ন ধৰণৰ চুক্তিবিলাক কৰা হৈছিলে গতিকে এই চুক্তিবিলাকৰ মাধ্যমেৰে আমি কিছুমান গণতান্ত্ৰিক পদ্ধতিৰে গণৰাজ্য আমি কি কৰিব বিচাৰিছিলোঁ গণতন্ত্ৰক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছিলোঁ উইড্ৰ উইলছনৰ যিটো তেওঁ কয় যে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ বেচিকেলি আৰম্ভ হৈছিলে এইকাৰণে বুলি তেওঁ ভাবে যে গণতন্ত্ৰক নিৰাপদে ৰাখিবৰ কাৰণে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ সৃষ্টি হৈছিলে গতিকে গণতন্ত্ৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত দ্বিতীয় মহাসমৰৰো অৱদান আছে দ্বিতীয় মহাসমৰক আমি ওলাই দিব নোৱাৰোঁ দ্বিতীয় মহাসমৰৰ সময়ত কি হ'ল মানুহৰ মাজত ৰাজনৈতিক সচেতনতা আৰু বেছি বাঢ়িলে গতিকে তাৰ ফলত বিভিন্ন ঠাইত স্বাধীনতাৰ ধ্বনি তুলিবলৈ ধৰিলে মানুহে যে আমাক যিসকলে যেনেকৈ আমাক আগতে শাসন কৰি আছিলে সেই শাসন আমাক নালাগে আৰু আমাক স্বাধীনতা দিব লাগে গতিকে এই ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত আন্দোলনৰ
মুখে দেখা দিলে আৰু লাহে লাহে এই দেশবিলাকতো কি হ'ল তেওঁলোকে স্বাধীনতা লাভ কৰিবলৈ ধৰিলে আৰু তেওঁলোকে নিজৰ নিজৰ দেশবিলাকত তেওঁলোকে গণতান্ত্ৰিক চৰকাৰ তেওঁলোকে স্থাপন কৰিবলৈ ধৰিলে গতিকে এইদৰে আমি কি দেখিবলৈ পাইছোঁ যে ইয়াৰ ক্ৰমবিৱৰ্তন বা ইয়াৰ ইভলিউশ্যন হ'বলৈ ধৰিলে গতিকে গণতন্ত্ৰ আজি আমি যদিও কৈছোঁ যে আজি আমি ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক দেশ বুলি কৈছোঁ বা পৃথিৱীৰ অন্যান্য ঠাইত গণতন্ত্ৰ আছে কিন্তু এই গণতন্ত্ৰ আচলতে বহুত আগতেই সৃষ্টি হৈছে আজিৰ সৃষ্টি হোৱা বস্তু নহয় এই বহুত দিনৰ আগৰ পৰাই সৃষ্টি হৈছে এতিয়া আমি চাওঁ গণতন্ত্ৰৰ স্কোপ গণতন্ত্ৰৰ বিষয়বস্তু গণতন্ত্ৰনো কি কি দিয়ে আমাক আচলতে চৰকাৰ হিচাপে আমি গণতন্ত্ৰক কেনেকৈ চাইছোঁ এজ আ ফৰ্ম অফ গভৰ্ণমেণ্ট বা গণতন্ত্ৰক আমি এটা জীৱনধাৰা বুলি কওঁ বা ৱে অফ লাইফ বুলি কওঁ আৰু গণতন্ত্ৰৰ লগত আৰু এটা খুব গুৰুত্বপূৰ্ণ বস্তু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এইটো হৈছে কি আৰ্থিক গণতন্ত্ৰ বা ইকনমিক ডেমক্ৰেচি এতিয়া চৰকাৰ হিচাপে গণতন্ত্ৰ কি চৰকাৰ হিচাপে যদি আমি গণতন্ত্ৰক চাওঁ যে ই এটা শাসন কৰা এটা মাধ্যম তেতিয়াহ'লে আমি কি দেখিছোঁ যে গণতন্ত্ৰত কি হয় যে যিসকল প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আছে এওঁলোকে ভোট দি পেলাই তেওঁলোকে কি কৰিছে চৰকাৰ গঠন কৰিছে আগৰ দিনত কথা বেলেগ আছিলে মই আগতেও কৈছোঁ যে জনসংখ্যা কম আছিলে গতিকে যিকোনো তেওঁলোকে সৰু সৰু নগৰ ৰাষ্ট্ৰ আছিলে আৰু জনসাধাৰণে সেই অপেন ফিল্ডখনত কাৰণ আগতেও মই তোমালোকক কৈছোঁ যে সকলো মানুহে ভোটাধিকাৰ নাপাইছিলে বা চৰকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক দিয়া নাছিলে মহিলাসকলক দিয়া নাছিলে তাৰপিছতে তোমাৰ দাসসকলক দিয়া নাছিলে গতিকে যাৰ সা সম্পত্তি আছিলে যাৰ টকা পইচা আছিলে যাৰ উপৰন্ত সময় আছিলে এই লোকসকলেহে কি কৰিছিলে চৰকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিছিলে গতিকে জনসংখ্যা কম আছিলে প্ৰব্লেমছো কম আছিলে গতিকে মুকলি পথাৰ এখনত তেওঁলোকে লগ লাগি পেলাই হাত দাঙি পেলাই তেওঁলোকে যিকোনো এটা অফিচিয়েল ডিচিশ্যনছ তেওঁলোকে লৈছিলে কিন্তু এতিয়া সেই বস্তুটো নহয় কাৰণ এতিয়া এখন দেশত বহুত জনসংখ্যা আছে পপুলেশ্যন বহুত বৃদ্ধি হ'ল গতিকে এতিয়া আমি কি কৰিব বিচাৰিছোঁ যে এজন লোক এটা ভোট এই নীতিৰ ওপৰত এতিয়া আমি চলিছোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে চৰকাৰ গঠন কৰা প্ৰক্ৰিয়াটোত অংশগ্ৰহণ যাতে কৰিব পাৰে কিন্তু প্ৰত্যক্ষভাৱে আমি কোনেও চৰকাৰ গঠন কৰাত আমি চৰকাৰ চলোৱাত আমি অংশগ্ৰহণ নকৰোঁ আমি কি কৰিছোঁ আমি আমাৰ প্ৰতিনিধিসকলক ভোটাধিকাৰৰ ভিত্তিত আমি বাছি লৈছোঁ গতিকে প্ৰাপ্তবয়স্ক লোকসকলে প্ৰত্যেকজন ব্যক্তিয়ে এটা ভোট দি পেলাই এজন ব্যক্তিক নিৰ্বাচিত কৰি লৈছে আৰু এই ব্যক্তিসকলে চৰকাৰ গঠন কৰিছে গতিকে এই দ্বিতীয় কথাটো হৈছে কি চৰকাৰ হিচাপে আমি কি কৰিছোঁ এটা নিৰ্দিষ্ট সময়ৰ মূৰে আমি কি কৰিছোঁ আমি নিৰ্বাচন অনুষ্ঠিত কৰিছোঁ এটা নিৰ্দিষ্ট সময়ৰ মূৰে আমি চৰকাৰ নিৰ্বাচন অনুষ্ঠিত কৰিছোঁ আৰু এই নিৰ্বাচনৰ অবিহনে ভোটাধিকাৰ মূল্যহীন হৈ পৰে যদি এই নিৰ্বাচন এটা নিৰ্দিষ্ট সময়ৰ মূৰে নাপাতো তেতিয়াহ'লে ভোটাধিকাৰৰ কোনো মূল্যই নাথাকে গতিকে নাগৰিকৰ কোনো ভেলুৱে নাথাকিব নিৰ্বাচন পাতিলেহে ভোটাৰ সকলে ভোট দিব পাৰিব আৰু তেতিয়া তেওঁলোকে কি হয় যিটো চৰকাৰী প্ৰক্ৰিয়া এই চৰকাৰী প্ৰক্ৰিয়াটোত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে গতিকে নিৰ্দিষ্ট সময়ৰ অন্তৰে নিৰ্বাচন পাতি পেলাই নাগৰিকসকলক তেওঁলোকৰ নিজৰ প্ৰতিনিধি বাচিবলৈ দিয়াৰ সুযোগটোতকৈ আমি সুযোগটো কোনে দিয়ে গণতান্ত্ৰিক চৰকাৰে দিয়ে তৃতীয়তে গণতন্ত্ৰত এটাতকৈ অধিক ৰাজনৈতিক দল থাকিব লাগে গণতন্ত্ৰত এটাতকৈ অধিক ৰাজনৈতিক দল থাকিব লাগে যদি মাত্ৰ এটা ৰাজনৈতিক দল থাকে তেতিয়াহ'লে কি হ'ব সেই দলটোত কোনো ধৰণৰ প্ৰতিনিধি বা প্ৰতিযোগিতা নাথাকিব গতিকে প্ৰতিযোগিতা যেতিয়া নাথাকে তেতিয়া সেই দলটোৱে কি কৰিব পাৰে স্বেচ্ছাচাৰী হোৱাৰ এভৰি পচিবিলিটি থাকে গতিকে যদি দুটা বা তিনিটা দল বা তাতোতকৈও অধিক দল থাকে তেতিয়াহ'লে হেল্ডি কম্পিটিশ্যন হয় কাৰণ গণতান্ত্ৰিক চৰকাৰত শাসক দল আৰু বিৰোধী দল দুটা থকাটোৱে সমানে জৰুৰী শাসক দলে কি কৰিব তেওঁলোকে প্ৰশাসন চলাব কিন্তু তেওঁলোকে সদায় জানে যে বিৰোধী দল আছে গতিকে তেওঁলোকৰ ভুলবিলাক দেখুৱাই দিব আৰু বিৰোধী দলৰ অকল সমালোচনা কৰাই কাম নহয় বিৰোধী দলে এই বস্তুটো তেওঁলোকৰ সমালোচনাবিলাক সদায়
পজিটিভ হ'ব লাগে, যাতে সেই সমালোচনাবিলাকৰ মাধ্যমেৰে তেওঁলোকেও কিখিনি আগৰ চৰকাৰে ভুল কৰিছে সেইখিনি তেওঁলোকে দেখে, আৰু ভৱিষ্যতে যদি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সুবিধা পায় তেতিয়াহ'লে তেওঁলোকে সেই ভুলবোৰ যাতে পুনৰ ৰিপিট নকৰে, সেই বস্তুটো তেওঁলোকে কৰিব পাৰিব। গতিকে বিৰোধী দল নাথাকিলে তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও সাফল্য হ'ব নোৱাৰে। গতিকে এজ আ টাইপ অফ গভৰ্ণমেণ্ট, এজ আ ফৰ্ম অফ গভৰ্ণমেণ্ট, গণতন্ত্ৰত কি হ'ব লাগিব, বিৰোধী দল থকাটো অতি প্ৰয়োজনীয়। গতিকে যদি কেৱল এটা দল থাকে তেতিয়াহ'লে সেই এটা দল থাকিলে কি হ'ব, ইয়াৰ শাসন প্ৰক্ৰিয়াটো ঠিক নহ'ব। আৰু ফ'ৰ্থলি কি হৈছে, এজ এ ফৰ্ম অফ গভৰ্ণমেণ্টত কি হৈছে, গণতন্ত্ৰত কিছুমান মৌলিক অধিকাৰ থাকিব লাগিব। গণতন্ত্ৰই নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ দিব লাগিব, যি মৌলিক অধিকাৰসমূহ উপভোগ কৰিলেহে নাগৰিকৰ আত্মবিকাশ হ'ব বা নাগৰিকৰ উন্নতি হ'ব বুলি আমি ক'ব পাৰোঁ। এই অধিকাৰবিলাকৰ অবিহনে এজন ব্যক্তিৰ কেতিয়াও বিকাশ হ'ব নোৱাৰে, বা তেওঁৰ কেতিয়াও তেওঁৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোত তেওঁ সুস্থ সবলভাৱে তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব। গতিকে এজন ব্যক্তিক কি দিব লাগিব, তেওঁক স্বাধীনতা দিব লাগিব, তেওঁক বাক স্বাধীনতা দিব লাগিব, তেওঁক স্বতন্ত্ৰতা দিব লাগিব, তাৰ উপৰি তেওঁক সংস্থা গঠন কৰিবলৈ তেওঁক সুবিধা দিব লাগিব, বা বাধাহীনভাৱে তেওঁক মত প্ৰকাশ কৰিবলৈ দিব লাগিব। এইবিলাক হৈছে গণতন্ত্ৰৰ মূল মন্ত্ৰ। আৰু যদি কোনোবা চৰকাৰে এই মূল মন্ত্ৰসমূহক নিদিয়ে, কোনো এজন নাগৰিকে এই মূল মন্ত্ৰসমূহ উপভোগ কৰিব নোৱাৰে, তেতিয়াহ'লে মানুহৰ অধিকাৰসমূহ বিপদাপন্ন হ'ব, আৰু জনসাধাৰণে গণতান্ত্ৰিক সাংবিধানিক কিছুমান মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব। কাৰণ এই মৌলিক অধিকাৰসমূহ নাথাকিলে জনসাধাৰণৰ বিকাশ কেতিয়াও হ'ব নোৱাৰে। গতিকে এজ এ ফৰ্ম অফ গভৰ্ণমেণ্ট, ডেমক্ৰেচিৰ বা গণতন্ত্ৰৰ মূল লক্ষ্য হৈছে কি, যে নাগৰিকক যিটো ৰাজনৈতিক প্ৰক্ৰিয়া, সেই ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ দিয়াটোৱে হৈছে ইয়াৰ মেইন লক্ষ্য বা উদ্দেশ্য। গণতন্ত্ৰ এটা ফৰ্ম অফ ৱে অফ লাইফ, বা এটা জীৱনধাৰা। জীৱনধাৰা কেনেকৈ, যে জীৱনধাৰা পদ্ধতি হিচাপে যদি আমি গণতন্ত্ৰক চাওঁ তেতিয়াহ'লে আমি ইয়াত কি দেখোঁ, সমতা, মানৱ ব্যক্তিত্ব আৰু সহনশীলতা, এই বস্তুকেইটা থাকিব লাগিব। যে ভাতৃত্বৰ ভাৱ বা বিশ্বাস থাকিব লাগিব, সহনশীলতা থাকিব লাগিব, বা মানৱ ব্যক্তিত্ব সাধন বা উন্নতি কৰাটোৱে লক্ষ্য হ'ব লাগিব। যিসকল লোকে গণতন্ত্ৰক জীৱনধাৰা হিচাপে মানি ল'ব বিচাৰিছে, তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকৰ সংখ্যালঘু যিসকল আছে সেই সংখ্যালঘুৰ কথাও তেওঁলোকে মানিব লাগিব। কাৰণ আমি জানো যে ডেমক্ৰেচি বুলি কওঁতে আমি সংখ্যাগৰিষ্ঠতাৰ শাসন বুলি আমি কওঁ। ইয়াত সকলোৱে শাসন কৰে, কিন্তু সকলোৱে শাসন কৰিলেও কি হয়, এখন সমাজত কিছুমান সংখ্যালঘু লোক থাকে, আৰু এই সংখ্যালঘু লোকসকলৰ কথাও কিন্তু আমি চিন্তা কৰিব লাগিব। গতিকে সমাজত ভেদভাৱ থাকিব নালাগিব। যদি ভেদভাৱ থাকে তেতিয়াহ'লে সমাজত কোনো মানুহেই কি কৰিব নোৱাৰিব, তেওঁলোকে ভালকৈ বা ধুনীয়াকৈ তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিব। গতিকে ইয়াতে আমি কি কৰিব লাগিব, কি দেখিছোঁ যে গণতন্ত্ৰ কি নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰে, এখন সমাজত হিংসা নাইকিয়া কৰিবলৈ হ'লে যিটো অৰ্থনৈতিক ভেদভাৱ, সেই অৰ্থনৈতিক ভেদভাৱবিলাক নাইকিয়া কৰিব লাগিব। প্ৰতিখন সমাজতে আমি অতীজৰ সমাজৰ কথা কওঁ বা বৰ্তমান সমাজৰ কথা কওঁ, সমাজবিলাক বিভক্ত কৰা হৈছে। কিহৰ ওপৰত বিভক্ত কৰা হৈছে, শ্ৰেণী বিভাজন কৰা হৈছে। শ্ৰেণী বিভাজনটো কিহৰ ওপৰত কৰা হৈছে, তেওঁলোকৰ আৰ্থিক সুচলতাৰ ওপৰত ভিত্তি কৰি বিভাজনবিলাক কৰা হৈছে। গতিকে এখন সমাজত যেতিয়া আৰ্থিক সুচলতাৰ নামত বিভাজনবিলাক কৰা হ'ব, তেতিয়া কি হ'ব, সমাজত ন্যায় নাথাকিব। গতিকে মানুহৰ মাজত যেতিয়া অশান্তিৰ সৃষ্টি হ'ব, যে ভেদভাৱ হ'ব, তেতিয়া গণতন্ত্ৰ কেতিয়াও থাকিব নোৱাৰিব। গতিকে নাগৰিকসকলক আমি এনেকুৱা এখন সমাজ ব্যৱস্থা গণতন্ত্ৰৰ সৃষ্টি কৰিব বিচাৰিছে, য'ত মানুহৰ বাক স্বাধীনতা আৰু তেওঁলোকৰ ধৰ্মীয় স্বাধীনতাক মূল্য দিয়া হয়। গতিকে এই স্বাধীনতাখিনি যেতিয়া আমি মূল্য যদি দিওঁ, তেতিয়াহে মানুহৰ উন্নতি হ'ব। হিংসাৰ আশ্ৰয় নলৈ পেলাই সাংবিধানিক উপায়েৰে ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগিব। গতিকে হিংসাৰ মাধ্যমেৰে নকৰি পেলাই ৰাজনৈতিক উপায়েৰে আমি সমাজত পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আমাৰ সমাজত যিবিলাক দাস প্ৰথা আৰু উপনিৱেশবাদ আছে, সেইবিলাক হৈছে গণতন্ত্ৰৰ বিপৰীত।
গণতন্ত্ৰই কেতিয়াও দাস প্ৰথা বা কলোনিয়েলিজম ছাপোৰ্ট নকৰে গতিকে দাস প্ৰথা আৰু উপনিৱেশবাদে মানুহৰ মাজত শ্ৰেণী বিভাজনৰ সৃষ্টি কৰে গতিকে ইয়াত সমতা আৰু ভাতৃত্বৰ ভাৱৰ ওপৰত প্ৰতিষ্ঠিত নহয় গতিকে যদি আমি সমাজত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে দাস প্ৰথা বা উপনিৱেশবাদ আমি নাইকিয়া কৰিব লাগিব ই সমাজত বিশেষ শ্ৰেণীৰ লোকৰ সৃষ্টি কৰে গতিকে যেতিয়ালৈকে ভেদভাৱবোৰ থাকিব সমাজত বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত সৃষ্টি হ'ব তাৰোপৰি গণতন্ত্ৰক আমি এটা জীৱনধাৰা হিচাপে ক'বলৈ গ'লে কি কওঁ যে সামৰিক শাসনকো বিশ্বাস নকৰে গণতন্ত্ৰত সমালোচনাৰ স্থল থাকে মিলিটাৰী ৰুল ইয়াত নচলিব চৰকাৰে যদি কিবা ভুল কৰিছে সকলো নাগৰিকে ইয়াক সমালোচনা কৰিব পাৰিব লাগিব কিন্তু সামৰিক শাসনত ইয়াত কোনো স্থান নিদিয়ে গতিকে যুদ্ধৰ সময়ত মানুহৰ কিছুমান অতি দৰকাৰী অধিকাৰ বাতিল কৰিবলগীয়া হয় বা কৰি দিয়া হয় সেই সময়ত জনসাধাৰণে মত প্ৰকাশ কৰিবা সংস্থা গঠন কৰিবা স্বাধীনতাক আদি তেনেকুৱা কিছুমান উপভোগ কৰিব তেওঁলোকে নোৱাৰে এইটো কিহৰ কাৰণে কৰা হৈছে যে জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে কাৰণ যদি এই ব্যৱস্থাবিলাক কৰা নহয় তেতিয়াহ'লে হয়তো সমাজত অসুবিধা হ'ব গতিকে যুদ্ধৰ সময়ত বা জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত মানুহক কিছুমান মত প্ৰকাশ কৰাৰ পৰা বা কিছুমান কাৰ্যকলাপৰ পৰা মানে বিৰত থকাটো বিচাৰে কিন্তু যেতিয়া নৰ্মেল অৱস্থা ঘূৰি আহে তেতিয়া অধিকাৰসমূহ অট'মেটিক ঘূৰি আহে গতিকে ডেমক্ৰেচি এজ এ ৱে অফ লাইফ বা গণতান্ত্ৰিক জীৱনধাৰা হিচাপে কি বিচাৰিছোঁ যে সকলো মানুহে যাতে সমানভাৱে সমাজত বসবাস কৰিব পাৰে উপনিৱেশবাদ বা দাস প্ৰথাই মানুহৰ মাজত কোনো ধৰণৰ বিভাজন বা কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইকনমিক ডেমক্ৰেচি বা অৰ্থনৈতিক গণতন্ত্ৰ কি বুজাইছে দুটা কথা বুজায় এটা হৈছে মানুহে অভাৱৰ পৰা মুক্ত হ'ব লাগে অৰ্থনৈতিক ডেমক্ৰেচিয়ে কি বুজাইছে যে মানুহৰ যিটো অভাৱ সেই অভাৱৰ পৰা মানুহ মুক্ত হ'ব লাগে অৰ্থাৎ প্ৰত্যেক মানুহৰ কাম কৰাৰ অধিকাৰ থাকিব লাগিব আৰু সেই কামৰ বিনিময়ত উচিত মজুৰি পাব লাগিব এজন মানুহে তেওঁ শিক্ষা অৰ্হতা অনুযায়ী তেওঁ যিবিলাক কাম কাজ কৰে সেই কাম কাজবিলাকৰ তেওঁ উচিত মূল্য পোৱাটো খুবেই দৰকাৰ তাৰোপৰি এজন মানুহে ভালকৈ কাম কৰিবলৈ হ'লে তেওঁক অলপমান জিৰণি দিয়াৰ ব্যৱস্থা কৰিব লাগিব বেমাৰ আজাৰ আৰু দুৰ্ঘটনা হ'লে চিকিৎসা আৰু নিৰাপত্তা ব্যৱস্থা থাকিব লাগিব আৰু বৃদ্ধ অৱস্থাত জীৱন নিৰ্বাহ কৰাৰ কাৰণে ব্যৱস্থা থাকিব লাগিব গতিকে ইকনমিক ডেমক্ৰেচিয়ে কি বুজাইছে যে মানুহৰ চাকৰি কৰাৰ অধিকাৰ থাকিব লাগিব তাৰোপৰি বুঢ়া বয়সত মানুহে কি কৰিব লাগিব তেওঁলোকে বুঢ়া বয়সত মানুহে তেওঁলোকে যদি কিবা কাৰণে নিজকে প্ৰটেকশ্যন দিব পৰা নাই বা নিজকে ৰাখিব পৰা নাই তেতিয়াহ'লে চৰকাৰে সেই ব্যৱস্থাসমূহ তেওঁলোকে হাতত ল'ব লাগিব গতিকে কিছুমান মানুহে কি দেখা পাওঁ আমি যে ভোগবিলাসত জীৱন নিৰ্বাহ কৰিছে আৰু আনবিলাকে খুব এটা ল' ষ্টেণ্ডাৰ্ড বা নিম্নমান ষ্টেণ্ডাৰ্ডৰ লাইফ তেওঁলোকে যাপন কৰিবলগীয়া হৈছে য'ত তেওঁলোকে মিনিমাম বেছিক ফেচিলিটিছখিনি তেওঁলোকে নাপায় গতিকে গণতন্ত্ৰই কি বিচাৰিছে যে সকলো মানুহৰ মাজত যাতে ইকনমিক ইকুৱেলিটি অৰ্থনৈতিক সমতা থাকে সেই বস্তুটো তেওঁলোকে বিচাৰিছে গতিকে তেওঁলোকে কি বিচাৰিছে দ্বিতীয়তে তেওঁলোকে কি বিচাৰিছে যে অৰ্থনৈতিক গণতন্ত্ৰই উৎপাদনৰ ক্ষেত্ৰতো গণতান্ত্ৰিক নীতিৰ প্ৰচলনৰ পোষকতা কৰে যে উৎপাদনৰ ক্ষেত্ৰতো কি হ'ব লাগে যে সকলো মানুহে ইয়াত সমান সুযোগ সুবিধা পাব লাগে আৰু এই উৎপাদনৰ নীতিসমূহ যেতিয়া নিৰ্ধাৰণ কৰা হয় তেতিয়া বনুৱাসকলক অংশগ্ৰহণ কৰিবলৈ সুবিধাটো দিব লাগে কাৰণ যেতিয়া বনুৱাসকলে কাম কৰে তেওঁলোকক কি লাগে বা তেওঁলোকে কেনেধৰণে কাম কৰিব সেইটো তেওঁলোকে ভালকৈ বুজি পায় গতিকে ইয়াৰ মূল লক্ষ্য বা মূল উদ্দেশ্য বা অৰ্থ হৈছে কি যে ইকনমিকেলি সকলো মানুহকে আমি এটা মিনিমাম ষ্টেণ্ডাৰ্ড অফ লাইফ আমি দিব বিচাৰিছোঁ যাতে সকলো মানুহে সমানভাৱে সুবিধাসমূহ পাই পেলাই এখন গণতান্ত্ৰিক সমাজত তেওঁলোকে চলা ফিৰা কৰি থাকিব পাৰে গণতন্ত্ৰৰ কিছুমান বৈশিষ্ট্য আছে এই বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ প্ৰথমতে গণতন্ত্ৰৰ কি বুজাইছে প্ৰতিনিধিমূলক গণতন্ত্ৰ মানে ইয়াত ৰাষ্ট্ৰ আয়তন আৰু জনসংখ্যাৰ বৃদ্ধিৰ বাবে
প্ৰত্যক্ষ গণতন্ত্ৰৰ উদ্ভৱ হৈছে গতিকে গণতন্ত্ৰ প্ৰতিনিধিমূলক যেহেতু জনসংখ্যা বেছি বা পপুলেশ্যন বেছি আৰু সকলো মানুহে গণতন্ত্ৰত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে সেইকাৰণে কি কৰা হৈছে যে আমি প্ৰতিনিধিত্বমূলক চৰকাৰ গঠন কৰিছো এই প্ৰতিনিধিত্বমূলক চৰকাৰ মানে কি যে আমি আমাৰ প্ৰতিনিধিসকলক আমি বাছি লৈছো আমি প্ৰতিনিধিসকলক কেনেকৈ বাছিছো মই আগতে কৈছো যে গণতন্ত্ৰই কি বিচাৰিছে বহুদলীয় শাসন ব্যৱস্থা থাকিলে ভাল গতিকে প্ৰত্যেকটা দলে তেওঁলোকে নিৰ্বাচনৰ সময়ত তেওঁলোকৰ একোজন নেতা থাকে আৰু এই নেতাবিলাকৰ নেতৃত্বত একোটা দল গঠন হয় আৰু তেওঁলোকে নিজৰ কেণ্ডিডেট তেওঁলোকে দিয়ে গতিকে এৰিয়াটো ভাগ কৰি দিয়া হয় যেটোক আমি সমষ্টি বুলি কওঁ আৰু এই সমষ্টিত প্ৰত্যেকটা ৰাজনৈতিক দলে তেওঁলোকে প্ৰতিনিধি দিয়ে আৰু এই প্ৰতিনিধিসকলক আমি ভোট দিওঁ ভোট দি পেলাই ইয়াৰ ভিতৰত আমাক যাক ভাল লাগে আমি আমাৰ পছন্দ মতে তেওঁলোকক ভোট দিওঁ আৰু যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৰ নেতাজনকে আমি চৰকাৰ গঠন কৰিবলৈ ৰাষ্ট্ৰপতিয়ে আহ্বান কৰিব লাগে গতিকে আমি ইনডাইৰেক্ট ৱেত পাৰ্টিচিপেট কৰিছো যেহেতু আজি বৰ্তমান যুগত ডাইৰেক্ট ৱেত পাৰ্টিচিপেট কৰাটো সম্ভৱপৰ নহয় আমি ইনডাইৰেক্টলি পাৰ্টিচিপেট কৰি পেলাই আমি আমাৰ চৰকাৰ গঠন আমি কৰিছো আমি আমাৰ প্ৰতিনিধিসকলক বাছি লৈছো গতিকে নিৰ্বাচিত প্ৰতিনিধিমূলক আৰু তাৰপিছত আমি তেওঁলোকক প্ৰতিনিধিসকলক ভোট দি পেলাই আমি বাছি লৈছো তাৰপিছতে গণতন্ত্ৰ সাধাৰণতে কি হয় সংখ্যাগৰিষ্ঠতাৰ শাসনত পৰিণত হয় কেনেকৈ শাসনত পৰিণত হয় ইয়াত সকলো জনতাই ভোট দিয়ে গতিকে যেহেতু সকলোৱে ভোটাধিকাৰ আছে বা সকলোৱে ভোট দিয়ে গতিকে তেওঁলোকে কি কৰিব পাৰিছে তেওঁলোকে চৰকাৰ গঠন কৰাত অংশগ্ৰহণ কৰিব পাৰিছে গতিকে সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰিছে মেজৰিটি ৰুল কিন্তু গণতন্ত্ৰত এটা কথা মনত ৰাখিব লাগিব যে যদিও সংখ্যাগৰিষ্ঠতাৰ শাসন বুলি কওঁ কিন্তু ইয়াত যিসকল মাইনৰিটিজ আছে সেই মাইনৰিটিজসকলক কিন্তু কেতিয়াও অৱমাননা কৰা হোৱা নাই বা তেওঁলোকক আওকাণ কৰা হোৱা নাই তেওঁলোকৰ আশা আকাংক্ষাসমূহো কিন্তু ইয়াত অন্তৰ্ভুক্ত কৰি লোৱা হৈছে তেওঁলোককো স্কোপ দিয়া হৈছে কাৰণ মাইনৰিটিজ সকলেও ভোটাধিকাৰ অধিকাৰ পাইছে বা তেওঁলোকক ভোট দিব পাৰে গণতান্ত্ৰিক চৰকাৰ জনমতৰ ওপৰত প্ৰতিষ্ঠিত তাৰমানে পাব্লিক অপিনিয়ন বহুত মেটাৰ কৰে কাৰণ জনসাধাৰণে যেহেতু নিৰ্বাচনত অংশগ্ৰহণ কৰে গতিকে জনসাধাৰণেনো কি ভাবিছে বা জনসাধাৰণেনো কেনেকুৱাকৈ কাম কৰিছে এইটোৰ ওপৰতো বহুত নিৰ্ভৰ কৰে গতিকে তেওঁলোকে পাব্লিক অপিনিয়নক খুবেই বেছি ডেমক্ৰেচিত গুৰুত্ব দিয়া হয় ইয়াত সাধাৰণতে জনসাধাৰণৰ হাতত চৰম ক্ষমতা থাকে জনসাধাৰণৰ হাততে সকলোখিনি ক্ষমতা থাকে এইকাৰণে চৰম ক্ষমতা থাকে বুলি কওঁ যে জনগণই যদি দেখে যে চৰকাৰে ভালকৈ চৰকাৰে প্ৰশাসন চলোৱা নাই বা চলাব পৰা নাই তেতিয়াহ'লে হয়তো পিছৰ নিৰ্বাচনত সেই দলটোক বা সেই ব্যক্তিকেইজনক হয়তো ভোট নিদিবও পাৰে আৰু যদি জনসাধাৰণৰ ভোট নাপায় তেতিয়াহ'লে হয়তো তেওঁলোকে কি হ'ব তেওঁলোকৰ শাসন ব্যৱস্থা ভালকৈ নচলিব গতিকে সেইকাৰণে জনসাধাৰণৰ হাততে সকলো ক্ষমতা দিয়া আছে চৰকাৰ বনায়ো চৰকাৰক তেওঁলোকে দৰকাৰ পৰিলে নমাব পাৰিব ৰাজনৈতিক ক্ষমতাৰ ভিত্তিত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত কৰা হৈছে কাৰণ শাসনকৰ্তা সকলোৱে ইয়াত অংশগ্ৰহণ কৰিবলৈ সমানে সুযোগ সুবিধা পায় যিসকলে শাসন ভাৰ চলায় তেওঁলোকে ইয়াত সমানে সুযোগ সুবিধা পায় দলীয় ব্যৱস্থা গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ দিশ গতিকে ইয়াত দলৰ ভিত্তিত কি হয় প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰা হয় গতিকে দলীয় শাসন ব্যৱস্থা বা দলীয় পলিটিক্স বা পলিচি ইয়াত বহুত বৰ ইম্পৰ্টেণ্ট কাৰণ যিবিলাক দলে তেওঁলোকৰ নেতাসকলক বা যিটো দলে প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰায় আৰু যদি জনসাধাৰণৰ সন্তুষ্ট হয় তেতিয়াহ'লে সেই দলবিলাকক ভোট দিব বা সেই নেতাবিলাকক ভোট দিব গতিকে দলীয় পলিটিকেল পাৰ্টিৰ ইয়াত ৰোলটো খুব বেছি ষ্ট্ৰং তাৰোপৰি গণতন্ত্ৰত বিৰোধী দলৰ সমানে মৰ্যাদা আছে কাৰণ গণতান্ত্ৰিক শাসন ব্যৱস্থাত যদি বিৰোধী দল নাথাকে তেতিয়াহ'লেও ইয়াত অসুবিধা হয় কাৰণ বিৰোধী দলৰ অবিহনে গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে কাৰণ আজি যদি এটা দলে শাসন ব্যৱস্থা চলাই নি আৰু তেওঁলোকক অপ'জ কৰিবৰ কাৰণে দ্বিতীয় এটা দল নাই তেতিয়াহ'লে তেওঁলোক হয়তো সময়ত তেওঁলোক কি হ'ব পাৰে স্বেচ্ছাচাৰী হৈ পৰিব পাৰে যিটো গণতন্ত্ৰৰ বিপৰীত
গতিকে গণতন্ত্ৰক আমি ইয়াৰ বৈশিষ্ট্যসমূহ চালে কি দেখিবলৈ পাইছোঁ যে ই জনসাধাৰণক মত প্ৰকাশ কৰিবলৈ সুযোগ দিয়ে, জনসাধাৰণক নিৰ্বাচন কৰি পেলাই তেওঁলোকক চৰকাৰ গঠন কৰাত তেওঁলোকে সুযোগ সুবিধা দিয়ে, তেওঁলোকে জনমতত গুৰুত্ব দিয়ে বা সমতাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। আৰু যদিও এইটো সংখ্যাগৰিষ্ঠতাৰ শাসন বা ৰুল বুলি কোৱা হয়, কিন্তু ইয়াত আমি যিসকল মাইনৰিটিজ, এই মাইনৰিটিজকো আমি অৱমাননা বা মাইনৰিটিজকো আমি ইয়াত নেগলেক্ট নকৰোঁ। এতিয়া গণতন্ত্ৰ কেই প্ৰকাৰৰ? আমি গণতন্ত্ৰক আমি কি কৰি দেখিছোঁ যে আমি দুটা টাইপৰ বুলি কয়। এটা হৈছে ডাইৰেক্ট ডেমক্ৰেচি, এটা হৈছে ইনডাইৰেক্ট ডেমক্ৰেচি। ডাইৰেক্ট ডেমক্ৰেচি আকৌ কেইটামান প্ৰক্ৰিয়াৰ মাজেৰে চলে। ডাইৰেক্ট ডেমক্ৰেচিৰ কিছুমান গুণ আছে, কিছুমান দোষ আছে, আৰু ইনডাইৰেক্ট ডেমক্ৰেচিৰো কিছুমান গুণ আৰু কিছুমান দোষ আছে। গতিকে ডাইৰেক্ট ডেমক্ৰেচি বুলি কওঁতে কি কৰে যে ইয়াত জনসাধাৰণে, মই আগতেই কৈছোঁ যে আমাৰ আগৰ যিবিলাক গ্ৰীক নগৰ ৰাষ্ট্ৰ আছিলে, সেই নগৰ ৰাষ্ট্ৰবিলাক সৰু আছিলে আৰু জনসংখ্যাও কম আছিলে। গতিকে ইয়াত নাগৰিকে প্ৰত্যক্ষভাৱে উপস্থিত থাকি পেলাই তেওঁলোকে যিকোনো এটা ৰাজনৈতিক সিদ্ধান্ত হাত দাঙি পেলাই তেওঁলোকে লৈছিলে। সেইটো সম্ভৱপৰ এইকাৰণেই আছিলে যে জনসংখ্যা কম আছিলে। আৰু মই অকণমান দেৰি আগতে তোমালোকক কৈছোঁ যে ইয়াত সকলো মানুহকে ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে। কাক কাক দিয়া হোৱা নাছিলে? যিসকল মহিলা বা যিসকল দাস। গতিকে কোনে পাৰ্টিচিপেট কৰিছে? যাৰ হাতত টকা পইচা আছিলে, যাৰ হাতত সময় আছিলে, বা যাৰ হাতত অলপ মিলে। শিক্ষাৰ কথাও কৈছিলে যে কিছু এমাউণ্ট অফ ডিগ্ৰী তেওঁলোকৰ হাতত থাকিব লাগিব। গতিকে এওঁলোকে কি কৰিছিলে? তেওঁলোকে এটা নিৰ্দিষ্ট ঠাইত তেওঁলোকে লগ হৈছিলে। লগ হৈ পেলাই তেওঁলোকে আইন প্ৰণয়ন কৰা বা চৰকাৰী কৰ্মচাৰী নিয়োগ কৰা বা ৰাজহ আৰু ব্যয় নিৰ্ণয় কৰা আৰু পৰৰাষ্ট্ৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। গতিকে তেওঁলোকে সকলো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত তেওঁলোকে সিদ্ধান্ত লৈছিলে। গতিকে এই কাৰ্যকলাপবিলাক কি হ'বগে বা কেনেকুৱা হ'ব পাৰে? যে আইন প্ৰণয়ন কৰিছে, আইন লাগিব, এখন দেশ চলিবলৈ হ'লে নিয়ম কানুন লাগিব। এই নিয়ম কানুনবিলাক তেওঁলোকে ৰচনা কৰিছিলে। বা চৰকাৰী কৰ্মচাৰীক তেওঁলোকে নিৰ্বাচিত কৰি লৈছিলে যে এইখিনি মানুহ চৰকাৰী কৰ্মচাৰী হিচাপে কাম কাজ কৰিব। বা ৰেভিনিউ ডিষ্ট্ৰিবিউশ্যন, আৰু খৰচ কিমান হ'ব, ৰাজহ আৰু ব্যয়, যে ৰেভিনিউ কিমান কালেকশ্যন হ'ব, সেই ৰেভিনিউৰ পৰা কিমানখিনি খৰচ হ'ব, কিমানখিনি ৰাজকোষলৈ যাব, এইবিলাক গোটেইবিলাক তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে। বা পৰৰাষ্ট্ৰ, অন্য ৰাষ্ট্ৰৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক ৰাখিব বা কোনোবা এখন ৰাষ্ট্ৰৰ লগত তেওঁলোকে সম্পৰ্ক নাৰাখিব নেকি, এই গোটেইবিলাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে সেই অ'পেন ফিল্ডখনতে হাত দাঙি পেলাই তেওঁলোকে লৈছিলে। আনকি তেওঁলোকে বিচাৰ সম্পৰ্কীয় সিদ্ধান্ত তেওঁলোকে সেই মুকলি পথাৰখনতে তেওঁলোকে গোটেইবিলাক লৈছিলে। গতিকে এইদৰে যিটো ডাইৰেক্ট ডেমক্ৰেচি, সেই ডাইৰেক্ট ডেমক্ৰেচিটো এই ধৰণেৰে চলিছিলে। এই ডাইৰেক্ট ডেমক্ৰেচি চলোৱাৰ কেইটামান প্ৰক্ৰিয়া আছিলে, মেথড আছিলে। এটা হৈছে কি গণপ্ৰস্তাৱ, যিটোক আমি ইংলিছত ইনিচিয়েটিভ বুলি কওঁ। দ্বিতীয়টো হৈছিলে কি গণভোট, বা যিটোক আমি ৰেফাৰেণ্ডাম বুলি কওঁ। তৃতীয়টো হৈছে কি প্ৰত্যাহ্বান আদেশ বা ৰিকল। আৰু চতুৰ্থটো হৈছে কি গণ অভিমত বা প্লেবেচাইট। গতিকে প্ৰস্তাৱ বা ইনিচিয়েটিভটো কি? যে জনগণে কি কৰে? আইন প্ৰণয়ন আৰু সংবিধান সংশোধনত অংশগ্ৰহণ কৰিব পাৰে। তেওঁলোকে আইন প্ৰণয়ন কৰাৰ প্ৰকৃতিটো বা সংবিধানখন যদি সংশোধন কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। আৰু সৰহসংখ্যক নাগৰিকে কি কৰে? এই বিষয়ে এটা প্ৰস্তাৱ গ্ৰহণ কৰি পেলাই তেওঁলোকে তেওঁলোকে সংবিধান সংশোধন কৰিবলৈ বা আইন প্ৰণয়ন কৰিবলৈ তেওঁলোকে অনুৰোধ জনাব পাৰে। যে যিকোনো এটা বিষয়বস্তুৰ ওপৰত তেওঁলোকে অলৰেডি সিদ্ধান্তটো লৈছে, লৈ পেলাই তেওঁলোকে চৰকাৰক সেই বিষয়ে ইনিচিয়েটিভ ল'বলৈ তেওঁলোকে কয়, বা তেওঁলোকে কি কৰিব লাগে? গণপ্ৰস্তাৱ এটা দিয়ে। গণভোট, যিটোক আমি ইংলিছত ৰেফাৰেণ্ডাম বুলি কওঁ। চৰকাৰে কোনো আইন প্ৰস্তাৱক জনসাধাৰণৰ অনুমোদনৰ কাৰণে পঠিয়াই দিব পাৰে। যেতিয়া চৰকাৰে কিবা এটা আইন বলবৎ কৰিছে বা আইন লৈছে, তেতিয়াহ'লে সেইটো তেওঁলোকে জনসাধাৰণৰ ওচৰলৈ পঠিয়াই দিব পাৰে, যাতে তেওঁলোকে সেইটো বিবেচনা কৰি চায়। ৰিকল মানে কি? যে নাগৰিকসকলে কি কৰিব পাৰে? এটা নিৰ্দিষ্ট সময়লৈকে চৰকাৰী বিষয়াসকল কামত নিযুক্তি দিয়া হয়। কিন্তু যদি দেখা গৈছে যে তেওঁলোকে ঠিকমতে কাম কাজবিলাক কৰা নাই, তেতিয়াহ'লে কিন্তু তেওঁলোকক কি কৰিব পাৰে? তেওঁলোকক পুনৰ সময়ৰ আগতে তেওঁলোকক ঘূৰাই আনিব পাৰে। বা গণ অভিমত বা প্লেবেচাইট মতে নিৰ্দিষ্ট
বিষয়ে নাগৰিকসকলে অভিমত গ্ৰহণ কৰিব পাৰে আৰু এইবিলাক সাধাৰণতে খুব গুৰুত্বপূৰ্ণ বিষয় হয় গতিকে সময় হোৱাৰ আগতে নাগৰিকে নিজৰ অভিমত গ্ৰহণ কৰি লৈ পেলাই তেওঁলোকে পিছত চৰকাৰক জনাব এই শাসন ব্যৱস্থা যিটো ডাইৰেক্ট ডেমক্ৰেচিৰ কিছুমান গুণ আছে আৰু কিছুমান দোষ আছে গুণবিলাক কেনেকুৱা গণতন্ত্ৰই কি বুজাইছে জনগণৰ শাসনক বুজায় So direct democracy main marriage to hoise ki je janogonor শাসন বুজায় গতিকে ইয়াত প্ৰত্যেকজন ব্যক্তি মানে যিসকলক আমি এই অধিকাৰখিনি দিছো তেওঁলোকে কিন্তু ইয়াত উপস্থিত থাকিবলৈ তেওঁলোকে এই যিকোনো চৰকাৰী সিদ্ধান্ত বা চৰকাৰী আইন তেওঁলোকে ল'ব পাৰে প্ৰত্যক্ষ গণতন্ত্ৰত কি হৈছে ই খৰচটো ইয়াত কম ব্যয়বহুল নহয় কিহৰ কাৰণে ইয়াত তেওঁলোকে ওপেন ফিল্ড এখনৰ লগ লাগি পেলাই তেওঁলোকে যিকোনো এটা সিদ্ধান্ত ল'লে গতিকে ইয়াত আৰু বেছি টকাৰ খৰচ হোৱাৰ কোনো স্কোপ বা সুবিধা নাই এই শাসন ব্যৱস্থাত জনসাধাৰণ কি হয় ৰাজনৈতিক চেতনা বৃদ্ধি পায় আৰু ৰাষ্ট্ৰীয় কাৰ্যৱালীত তেওঁলোকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে তেওঁলোকৰ সচেতনতাটো কেনেকৈ বাঢ়ে বা কিয় বাঢ়ে তেওঁলোকে যেহেতু ডিচিশ্যনটো তেওঁলোকে ল'ব লাগিব বা ডিচিশ্যনটো তেওঁলোকে দিব গতিকে তেওঁলোকে কি কৰিব পাৰে তেওঁলোক কনচিয়াছ হ'ব লাগিব কাৰণ তেওঁলোকে এটা ডিচিশ্যনলৈ আহিব লাগিব গতিকে তেওঁলোকৰ সেই ডিচিশ্যনটোৰ কাৰণে তেওঁলোকৰ কি হ'ব তেওঁলোকে এটা পলিটিকেল এৱেৰনেছ তেওঁলোকৰ মনতলৈ আহি যায় এনে ধৰণৰ চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই সম্ভাৱনা কেলেই কম গতিকে সকলো মানুহে মিলা মিছা কৰি তেওঁলোকে ডিচিশ্যন এটা লৈ পেলাই তেওঁলোকে চৰকাৰটো গঠন কৰিছে গতিকে ইয়াত অমত বা মত নিমিলাৰ কোনো কথাই নুঠে গতিকে মত যেহেতু নিমিলাৰ কথা নুঠে গতিকে চৰকাৰ ভঙাৰ কথাও ইয়াত নুঠে এই শাসন ব্যৱস্থা সহজ আৰু সৰল প্ৰকৃতিৰ এই শাসন ব্যৱস্থাটো কেনেকুৱা সহজ আৰু সৰল প্ৰকৃতিৰ ইয়াত চৰকাৰৰ বিভিন্ন ধৰণৰ কাৰ্যৰ মাজত পাৰ্থক্য নাথাকে গতিকে এই সৰল পদ্ধতিৰ মাজত হয় আৰু চৰকাৰৰ বিভিন্ন কাৰ্যৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে ইয়াত জনগণৰ কৰ্তব্য দায়িত্ব আৰু অধিকাৰৰ মাজত সমন্বয় সন্নিৱিষ্ট কৰা হৈছে বা সাধিত হৈছে গতিকে জনসাধাৰণৰ যিবিলাক কৰ্তব্য বা জনসাধাৰণৰ যিবিলাক দায়িত্ব বা জনসাধাৰণৰ যিবিলাক অধিকাৰ এইবিলাকৰ এটা কোঅৰ্ডিনেশ্যন আছে কম জনবসতিপূৰ্ণ আৰু সৰু ৰাষ্ট্ৰৰ বাবে প্ৰত্যক্ষ গণতন্ত্ৰ হৈছে একেবাৰে আদৰ্শ শাসন ব্যৱস্থা কাৰণ য'ত জনসংখ্যা কম বা যদি ৰাষ্ট্ৰখন সৰু আকাৰত সৰু তেতিয়াহ'লে ডাইৰেক্ট ডেমক্ৰেচি ইয়াত অতি লাভজনক বা সুবিধাজনক হয় ইয়াৰ কিছুমান ডিমেৰিটছ আছে দোষো আছে যে গোটেইখিনি যে ভাল সেইটো নহয় ইয়াৰ ডিমেৰিটছবিলাক কেনেকুৱা যে যদি দেশখন ডাঙৰ হ'ল বা ইয়াত যদি জনসংখ্যা বেছি হ'ল তেতিয়াহ'লে ই উপযোগী একেবাৰে নহয় দ্বিতীয়তে এনে শাসন ব্যৱস্থা চলাবৰ কাৰণে জ্ঞান আৰু বুদ্ধিৰ কোনো প্ৰয়োজন নাই তেওঁলোকে বিশেষ চিন্তাধাৰা ভাৱ বা চিন্তা ব্যৱস্থা কৰিব নালাগে বা চিন্তাধাৰা কৰিব নালাগে কাৰণ অলৰেডি তেওঁলোকে কেইজনমান কাৰণ সকলো মানুহে ইয়াত যিহেতু অংশগ্ৰহণ নকৰে বচা কেইজনমান ব্যক্তিয়ে অংশগ্ৰহণ কৰে গতিকে তেওঁলোকে সদায় কোনো ধৰণৰ বিশেষ ধৰণৰ চিন্তা পৰিচালনা বা তেওঁলোকৰ বিশেষ জ্ঞান বুদ্ধিৰ ব্যৱহাৰ তেওঁলোকে নকৰিলেও চলি যায় কম সংখ্যক প্ৰত্যক্ষ গণতন্ত্ৰত যেহেতু কম সংখ্যক লোকৰ শাসন কাৰ্য পৰিচালনা যোগেদি কৰা হয় কাৰণ সকলো মানুহে শাসন কাৰ্যত উপযোগী বা উৎসাহী নহয় ইয়াত কম সংখ্যক লোকৰ দ্বাৰা প্ৰশাসন চলোৱা হয় কাৰণ সকলো মানুহ আগতে কৈছো যে যিবিলাক আগৰ গ্ৰীক নগৰ ৰাষ্ট্ৰ আছিলে এই গ্ৰীক নগৰ ৰাষ্ট্ৰত সকলো মানুহকে সমানে সুযোগ বা সুবিধাবিলাক দিয়া হোৱা নাছিলে কিছুমান মানুহে যেনেকৈ মাইকী মানুহ হওক মহিলাসকল হওক বা যিসকল স্লেভ সেই সময়ত যিসকল দাস আছিল এওঁলোকক পাৰ্টিচিপেট কৰিব দিয়া নাছিলে গতিকে কম সংখ্যক লোকক লৈ পেলাইহে এই চৰকাৰ আৰু কাৰ্যকলাপবিলাক চলোৱা হৈছিলে এনে ধৰণৰ শাসন ব্যৱস্থাত বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে গতিকে ইয়াৰ ফলত কি হ'ব পাৰে জনস্বাৰ্থ ক্ষতি হ'ব পাৰে গতিকে বিশৃংখলতা থাকিলেতো জনস্বাৰ্থ মানে হাৰ্ম হোৱাত সকলো সম্ভাৱনাই থাকে সাধাৰণ মানুহ অশিক্ষিত আৰু অজ্ঞ গতিকে বেছিভাগ মানুহে অশিক্ষিত আৰু তেওঁলোকৰ কোনো ধৰণৰ ৰাজনৈতিক সচেতনতা নাই বা তেওঁলোকৰ কোনো অভিজ্ঞতা নাই বা তেওঁলোক অজ্ঞ গতিকে
প্ৰত্যক্ষ গণতন্ত্ৰ নিকৃষ্ট শ্ৰেণীৰ শাসনত পৰিণত হ'ব পাৰে কাৰণ যেহেতু সকলো মানুহে ইয়াত পাৰ্টিচিপেট নকৰে বা সকলো মানুহৰ কোনো ধৰণৰ কেপাচিটি নাই সকলো কথা ভালকৈ বুজিবৰ কাৰণে গতিকে এইটোৱে আল্টিমেটলি কি কৰিব যে নিকৃষ্ট লোক কিছুমানে দায়িত্ব লৈ পেলাই তেওঁলোকৰ নিজৰ চিন্তা চৰ্চাহে বা নিজৰ সুবিধাৰ কথাহে তেওঁলোকে হয়তো ভাবিব পাৰে প্ৰত্যক্ষ গণতন্ত্ৰ কিন্তু জৰুৰী অৱস্থাৰ কাৰণে একেবাৰে উপযোগী নহয় কাৰণ সকলো মানুহে সোনকালে মিলি লগ লাগিব পৰাটো হয়তো সম্ভৱপৰ নহ'ব পাৰে কাৰোবাৰ বেলেগ কাম থাকিব পাৰে গতিকে যদি কিবা কাৰণে এটা জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে তেতিয়াহ'লে খুব সোনকালতে খৰখেদাকে লগ লাগি পেলাই তেওঁলোকে কিবা এটা সিদ্ধান্ত ল'বলৈ হয়তো তেওঁলোকৰ অসুবিধা হয় ইয়াত কোনো বিষয়তে সোনকালে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি এনেকুৱা শাসন ব্যৱস্থাত যদিও গুণী জ্ঞানী মানুহখিনিয়ে লগ লাগি পেলাই সিদ্ধান্ত এটা ল'বলৈ চেষ্টা কৰে বা কৰা হয় কিন্তু এইটো সম্ভৱপৰ নহয় বা সকলো সময়তে যে শুদ্ধ সেইটো নহয় তাৰোপৰি গতিকে এইকেইটা দোষ আমি এনে শাসন ব্যৱস্থাত আমি দেখিবলৈ পাইছোঁ এতিয়া নেক্সট হৈছে ইনডাইৰেক্ট ডেমক্ৰেচি বা আমি যিটো মডাৰ্ণ আধুনিক গণতন্ত্ৰ বুলি কওঁ বা পৰোক্ষ গণতন্ত্ৰ বুলি কওঁ এতিয়া বৰ্তমান যুগত আমাৰ কি হৈছে আমি এখন উদাৰনৈতিক গণতন্ত্ৰ বা সমাজতান্ত্ৰিক গণতন্ত্ৰ আমি এষ্টাব্লিছ কৰিব বিচাৰিছোঁ এই শাসন ব্যৱস্থা আমি এনেকুৱা ধৰণৰ এটা শাসন ব্যৱস্থাৰ কথা সূচাইছোঁ য'ত সকলো মানুহকে আমি সমান ধৰণৰ সকলো ক্ষেত্ৰতে আমি সমান ধৰণৰ যাতে সুবিধা আমি দিব পাৰিছোঁ বা আমি দিব বিচাৰিছোঁ আজিৰ বৰ্তমান যুগত প্ৰত্যেকখন ষ্টেটতে কি হৈছে বা প্ৰত্যেকখন দেশতে কি হৈছে জনসংখ্যা পৰিমাণ বহুত বেছি গতিকে সকলো মানুহে ৰাজনীতিৰ প্ৰতি তেওঁলোকৰ হাবিয়াস নাথাকিবও পাৰে বা নিজৰ কৰ্মস্থলত তেওঁলোক ব্যস্ত বা নিজৰ বিভিন্ন কাম কাজ বা বিভিন্ন সমস্যা লৈ ব্যস্ত গতিকে তেওঁলোকে হয়তো ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ সময় নাই বা নিবিচাৰিব পাৰে গতিকে আজিৰ বৰ্তমান যুগত আমি কি কৰিছোঁ আমি ইনডাইৰেক্ট ডেমক্ৰেচি মাধ্যমেৰে আমি কি কৰিছোঁ আমি কিছুমান প্ৰতিনিধি বাছি লৈছোঁ আৰু এই প্ৰতিনিধিসকলক আমি দায়িত্ব দি দিছোঁ যে তেওঁলোকে আমাক যাতে শাসন কৰে আৰু লগতে আমি সেই অধিকাৰটো ৰাখি থৈছোঁ যে যদি তেওঁলোকৰ শাসনত আমি অসন্তুষ্ট হওঁ তেতিয়াহ'লে কিন্তু সেই যিটো কনষ্টিটিউশ্যনেল পাৱাৰ আমাৰ হাতত আছে সেইমতে আমি পিছৰ বাৰত তেওঁলোকক আমি ভোট নিদি পেলাই তেওঁলোকক আমি কি কৰিব পাৰোঁ শাসনৰ পৰা আমি গুচাই দিব পাৰোঁ গতিকে এই যিটো লিবাৰেল ডেমক্ৰেচি বা যিটো সমাজতান্ত্ৰিক গণতন্ত্ৰ ইয়াৰ মেইন লক্ষ্য বা উদ্দেশ্য হৈছে কি যে সমাজৰ সকলো শ্ৰেণীৰ লোককে আমি যাতে সমান ধৰণে সুযোগ বা সুবিধা কিছুমান আমি যাতে দিব পাৰোঁ মডাৰ্ণ বা ইনডাইৰেক্ট ডেমক্ৰেচিৰো কি হৈছে কিছুমান গুণ আছে বা কিছুমান দোষ আছে এই গুণবোৰ হৈছে কি ইয়াৰ প্ৰধান মেৰিট বা গুণ হৈছে কি যে এই শাসন ব্যৱস্থা সাধাৰণতে জনসাধাৰণৰ ওচৰত দায়ী থাকে চৰকাৰৰ সকলো কথাতে জনসাধাৰণৰ আৰু চৰকাৰো জনসাধাৰণৰ ওচৰত সকলো কথাতে মানে ৰেছপন্সিবল হৈ থাকে বা দায়িত্বটো তেওঁলোকৰ থাকে কিয়নো চৰকাৰেও জানে যে যদি তেওঁলোকৰ ক্ষমতা অতিক্ৰম কৰি তেওঁলোকে কিবা এটা কাম কৰে তেতিয়াহ'লে হয়তো পিছৰ নিৰ্বাচনত তেওঁলোকক হয়তো ভোট নিদিবও পাৰে গণতন্ত্ৰত ৰাজনৈতিক সাৰ্বভৌমত্বৰ বাস্তৱত কাৰ্যকৰী হয় গণতন্ত্ৰত আমি কি দেখিবলৈ পাইছোঁ যে ৰাজনৈতিক সাৰ্বভৌমত্ব বাস্তৱত কাৰ্যকৰী হয় আৰু ইয়াত জনগণই হ'ল সকলো ক্ষমতাৰ উৎস গতিকে ইনডাইৰেক্ট ডেমক্ৰেচিত কি হৈছে জনসাধাৰণেই হৈছে ক্ষমতাৰ উৎস বা চ'ৰ্চ গতিকে ইয়াত সকলোখিনি ক্ষমতা যিটো মানে সাৰ্বভৌম ক্ষমতা সেইটো জনসাধাৰণৰ হাততে থাকে গণতন্ত্ৰত আইনৰ অনুশাসন প্ৰতিষ্ঠা কৰা হয় কাকো ন্যায় বিচাৰাৰ পৰা বঞ্চিত কৰিব আমি নোৱাৰোঁ আৰু ইয়াৰ জৰিয়তে নাগৰিকে ন্যায় অধিকাৰ ভোগ কৰিব পাৰে গতিকে ইনডাইৰেক্ট ডেমক্ৰেচিয়ে কি কৰিছে ইনডাইৰেক্ট ডেমক্ৰেচি আইনৰ ওপৰত অনুশাসনৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াৰ মেইন লক্ষ্য বা ইয়াৰ মেইন উদ্দেশ্য হৈছে কি যে সকলোকে ন্যায় দিব কোনো নাগৰিককে ন্যায় পোৱাৰ পৰা আমি বঞ্চিত কৰিব নোৱাৰোঁ
গতিকে সকলোকে আমি ন্যায় দি পেলাই এনেকুৱা এখন শাসন ব্যৱস্থা আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। এনে শাসন ব্যৱস্থাৰ কি আছে? স্থায়িত্ব আছে। এই স্থায়িত্ব কিয় আছে? কাৰণ ই জনসাধাৰণৰ সমৰ্থনৰ ওপৰত ভিত্তি কৰি চৰকাৰ গঠন কৰা হৈছে। গতিকে চৰকাৰে নিজেই যেতিয়া ছাপোৰ্ট কৰি পেলাই জনসাধাৰণক গঠন কৰিছে, গতিকে তেওঁলোকক আকৌ ভঙাই দি পেলাই তেওঁলোক আকৌ বেলেগ চৰকাৰ পতাৰ কথা তেওঁলোকে নাভাবে। গতিকে স্থায়িত্ব আছে। এনেধৰণৰ চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা কম, কাৰণ এই শাসন ব্যৱস্থাত হৈছে কি যে জনমতৰ ওপৰত প্ৰচলিত বা জনমতৰ ওপৰত আস্থা ৰাখি তেওঁলোকে চলিব লাগে। গতিকে জনমতে কোনো ধৰণৰ চৰকাৰক স্বেচ্ছাচাৰী হ'বলৈ নিদিয়ে। যদি কোনোবা চৰকাৰে স্বেচ্ছাচাৰী ৰূপে কাম কৰে বা কাৰোবাক দিবলগীয়া বা কোনোবাই ন্যায়ৰ পৰা বঞ্চিত হৈছে, গতিকে তেতিয়া কি হ'ব? এই চৰকাৰক ভাঙি দিয়া যাব, যিহেতু জনসাধাৰণৰ হাতত সেই ক্ষমতাখিনি আছে। এনেধৰণৰ শাসন ব্যৱস্থাত সকলোৰে সমান অংশগ্ৰহণৰ সুবিধা থাকে। সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰে। আইনে বাধা দিয়া কেইটামান কণ্ডিশ্যনৰ বাহিৰে 18 বছৰ হোৱাৰ পিছত সকলো মানুহে চৰকাৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰে। আৰু ইয়াৰ আৰু এটা মেৰিটছ হ'ল কি যে ই সংঘৰ্ষ বা বিপ্লৱৰ পৰা মুক্ত। সংঘৰ্ষ বা বিপ্লৱৰ পৰা কিহৰ কাৰণে মুক্ত? যে এনে শাসন ব্যৱস্থাত জনসাধাৰণে যিহেতু অংশগ্ৰহণ কৰে আৰু জনমতৰ অনুসাৰে শাসন কাৰ্য পৰিচালনা কৰা হয়। গতিকে জনমতে তেওঁলোকৰ ইচ্ছা অনুযায়ীহে তেওঁলোকে শাসন চলাবলৈ দিয়ে। গতিকে ইয়াত বিপ্লৱ বা সংঘৰ্ষৰ স্থানেই নাথাকে। গতিকে চৰকাৰে জনমতক অৱমাননা কৰি পেলাই কোনো ধৰণৰ কাম কাজ কৰিবলৈ তেওঁলোকে সাহস নকৰে। এনেধৰণৰ শাসন ব্যৱস্থাত কি হৈছে? ৰাজনৈতিক সচেতনতা থাকে আৰু শিক্ষাৰ বিস্তাৰ ঘটে। কিয়নো জনসাধাৰণে যেতিয়া এজন মানুহক নিৰ্বাচনত ভোট দিব, সেই নিৰ্বাচিত ব্যক্তিজনৰ বিষয়ে জানিবলৈ হ'লে মানুহজন বা ভোটাৰজন নিজেও অলপমান ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব। আৰু ৰাজনৈতিক সচেতনতা কেতিয়া আহিব? যেতিয়া মানুহজনৰ শিক্ষা দীক্ষা থাকে, তেওঁ খবৰ কাগজ পঢ়িব, নিউজ চাব, মিডিয়াৰ ফ'ল' কৰিব। গতিকে এই প্ৰক্ৰিয়াটোৱে কি কৰে? এটা ৰাজনৈতিক সচেতনতা সৃষ্টি কৰাত সহায় কৰে। তাৰোপৰি এনে শাসন ব্যৱস্থাত স্বায়ত্ত শাসনৰ সুবিধা থাকে আৰু ইয়াত স্বায়ত্ত শাসনত অবাধ সুযোগ দিয়া হয়। ইনডাইৰেক্ট ডেমক্ৰেচিত লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ এটা ডাঙৰ ভূমিকা ইয়াত আছে। গতিকে লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ মাধ্যমেৰে কি হৈছে? মানুহবিলাকক আত্মনিৰ্ভৰশীল হ'বলৈ শিকোৱা হৈছে। কাৰণ লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ ইয়াত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে আৰু এই লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ মাধ্যমেৰে আমাৰ যিসকল নাগৰিক আছে বা আমাৰ যিসকল ভোটাধিকাৰ আছে, তেওঁলোকে যিটো ৰাজনৈতিক প্ৰক্ৰিয়া, এই ৰাজনৈতিক প্ৰক্ৰিয়াটোত তেওঁলোকে অংশগ্ৰহণ কৰে। গণতান্ত্ৰিক চৰকাৰে কি কৰে? সৰ্বসাধাৰণৰ কল্যাণ মংগল কৰে বা কল্যাণ সাধন কৰে। তেওঁলোকে সকলো জনসাধাৰণৰ কল্যাণ হওক সেইটো তেওঁলোকে বিচাৰে। ইয়াত ৰাজনৈতিক ক্ষেত্ৰত কোনো বৈষম্যমূলক আচৰণৰ আশংকা নাথাকে। গতিকে পলিটিকেল স্ফিয়াৰত কোনো ধৰণৰ ডিফাৰেঞ্চিয়েশ্যনছ ইয়াত নাথাকে। গতিকে সকলোকে সমান ধৰণেৰে চায় আৰু কোনো বিষয়া বা কোনো ব্যক্তিৰ মাজত কোনো ধৰণৰ বিভাজন তেওঁলোকে নাৰাখে। এই শাসন ব্যৱস্থা ন্যায়িক ভিত্তিক শাসন ব্যৱস্থা। কাৰণ ইয়াত এই চৰকাৰে ন্যায় আৰু সমতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে বিচাৰে। গতিকে ইয়াত কি হৈছে? তেওঁলোকে ন্যায়ৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চৰকাৰ ব্যৱস্থা বা চৰকাৰ স্থাপন কৰিছে আৰু এই শাসন ব্যৱস্থাৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব বিচাৰিছে? এখন ন্যায় সম্পন্ন শাসন ব্যৱস্থা স্থাপন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। ইয়াত তেওঁলোকে জনসাধাৰণক বিশ্বাস কৰিবৰ কাৰণে তেওঁলোকে সুবিধা দিছে। কাৰণ ইয়াত তেওঁলোকে এটা সুন্দৰভাৱে জনসাধাৰণক ইয়াত অংশগ্ৰহণ কৰিবলৈ দিছে আৰু এই অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে জনসাধাৰণক বিভিন্ন ধৰণৰ সুযোগ সুবিধাবিলাক তেওঁলোকে দিছে। তাৰোপৰি নাগৰিকসকলে কি কৰিছে? এই চৰকাৰে এনেকুৱা এখন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছে য'ত সমতা
আৰু ন্যায় আছে আৰু সকলো মানুহকে সমান ধৰণে সকলো ধৰণৰ সুযোগ সুবিধাবিলাক দিয়া হৈছে গতিকে এই ধৰণৰ এইখিনিয়ে হৈছে ইনডাইৰেক্ট ডেমক্ৰেচিৰ কিছুমান মেৰিটছ আমি নেক্সট ক্লাছত ইয়াৰ ডিমেৰিটছসমূহ আলোচনা কৰিম থেংক ইউ